কোনো সংখ্যাক 9ৰে হৰণ কৰা। আমি এটা সংখ্যা লিখিম আৰু তাক কি কৰিম 9ৰে হৰণ কৰিম। এই হৰণবোৰ আমি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত কৰিম। সেই প্ৰক্ৰিয়াটো তোমালোকে ভালদৰে লক্ষ্য কৰিবা, লক্ষ্য কৰিলে সম্পূৰ্ণ বুজি পাবা। ধৰা প্ৰথমতে আমি ললো 69 ডিভাইডেড বাই 9। আমি হৰণ কৰিলে সাধাৰণতে পাওঁ ভাগফল আৰু বাকী, ভাগফল আৰু বাকী। এই অংক দুটা আমি যোগ কৰিম। কি কি আছে 6 + 9 কিমান হ'ল 15। কিমান হ'ল 15। 15ৰ আমি 5টো বহাম আৰু 1টো হাতত থাকিব। 5টো বহাম 1টো হাতত থাকিব। তাৰ পাছত আমি এটা কাম কৰিব লাগিব। ইয়াত আমি দুটা অংক পাইছিলো 1 আৰু 5। এই 1 আৰু 5ক আমি যোগ কৰিব লাগিব। আমি কিমান পালো 6 পালো। আমি যোগফল 15 পাইছিলো। 15ত দুটা অংক আছে 1 আৰু 5। আমি দুটা যোগ কৰিলে কিমান পালো 6। গতিকে এই 6টোৱে হ'ব বাকী। কি হ'ব বাকী হ'ব। এতিয়া আমাৰ বাওঁফালে কেৱল থাকিলে 6। কিমান থাকিলে 6। আমি আগতে কৈছো বাকী কিমান থাকিলে 1। গতিকে 6 × 1 = 7। আমি ভাগফল 7 পালো, বাকী পালো 6। কিমান পালো ভাগফল 7 আৰু বাকী 6। আমি যদি ইয়াকে যদি দশমিকত লিখো তেতিয়াহ'লে আমি পাম 7.666 এইকেইটা পাম। যদি আমি দশমিকত লিখো তেতিয়াহ'লে 7.666 এইটো পাম। পুনৰ আমি আন এটা লৈছো। ধৰি লোৱা 536 আমি 9ৰে হৰণ কৰিম। আমি ভাগফলটো চমুকৈ লিখিছো ভা লিখিছো আৰু বাকীটো চমুকৈ লিখিছো বা। আমি প্ৰথমতে সংখ্যাটো অংককেইটা যোগ কৰিম। 5 + 3 + 6 যোগফল কিমান হ'ল 14 হ'ল। যোগফল কিমান হ'ল 14। 14ৰ 1 হাতত থাকিব। আমি এইটো মনতে ভাবিলো 1 হাতত আছে বুলি। তাৰপাছত আকৌ আমি এই দুটা অংক আমি আকৌ এটা অংকলৈ পৰিৱৰ্তন কৰিম। 4 আৰু 1 আছিলে, গতিকে আমি সেইকেইটা প্লাছ কৰিম। 1 + 4 = 5। আমি 14 পাইছিলো। সেই অংককেইটা আকৌ যোগ কৰাত 1 + 4 পালো 5 পালো। এতিয়া 5টো হ'ব বাকী। এতিয়া এটা আমি ডিজিট বাদ দিলো, এটা অংক বাদ দিলো। এতিয়া থাকিলে 5 × 3 = 8। আমি যে হাতত 1 আছিলে বুলি কৈছো, 5 × 3 = 8, হাতত থকা 1 = 9। 5 × 3 = 8, হাতত থকা 1 = 9। 9 বহালো আৰু এটা বাদ দিলো। এতিয়া থাকিলে কিমান 5। 5টো ইয়াত দিলো। গতিকে আমি 536 ডিভাইডেড বাই 9 ভাগফল কিমান পালো 59, বাকী পালো 5। আমি যদি দশমিকত লিখো তেতিয়াহ'লে পাম 59.555। পুনৰ আমি আন এটা লৈছো 674 ডিভাইডেড বাই 9। আমি ভাগফলটো ভা লিখিছো, বাকীটো বা লিখিছো। এতিয়া অংককেইটা যোগ কৰিম। 6 + 7 + 4
17 হ'ল 17 হ'ল 1টো ইনহেণ্ড থাকিব আকৌ আমি এই অংককেইটা যোগ কৰিলোঁ 1 + 7 = 8 আমি এতিয়া বাকী কিমান পালোঁ 8 পালোঁ বাকী কিমান পালোঁ 8 এতিয়া আমি এটা অংক বাদ দিলোঁ এফালে আছে 7 6 13 1 14 এতিয়া আমি ভাগফললৈ আহিলোঁ 14 4 1 in hand তাৰপিছত 6 থাকিলে 1 in hand 7 এতিয়া আমি ভাগফল পালোঁ 74 আৰু বাকী পালোঁ 8 গতিকে দশমিকত লিখিলে হ'ব 74.888 এইটো হৈ গ'ল এতিয়া আমি 4টা অংক লওঁ আগতে 3টা লৈছোঁ এতিয়া 4টা লওঁ 2873 ধৰি লওঁ আমি লৈছোঁ 2873 divided by 9 আমি ভাগফল ভা লিখিলোঁ বাকী বা লিখিলোঁ এতিয়া আমি এইটো ভাজ্য বুলি ভাজ্যত দিয়া অংককেইটা আমি যোগ কৰিলোঁ 2 + 8 + 7 + 3 আমি যোগ কৰিম এই অংককেইটা যোগ কৰিলে কিমান 20 হ'ল কিমান হ'ল 20 0টো আমাৰ ব্যৱহাৰ হ'ল আৰু গতিকে আমি বাকী কিমান পাওঁ দুইটা যোগ কৰিলে 2 আমি পালোঁ বাকী 2 কিমান হাতত থাকিলে 2 আমি এটা বাদ দিলোঁ এতিয়া 2 হাতত যোগ কৰোঁ 8 2 10 10 হাতে 17 17 2 19 আকৌ এবাৰ 8 2 10 10 হাতে 17 17 2 19 19 9 উকলিব 1 আকৌ এটা বাদ দিলোঁ 8 2 10 1 11 1 2 1 3 আমি ভাগফল পালোঁ 319 আৰু বাকী পালোঁ 2 এটা আমি দশমিকত লিখিম 319.222 এইটো হ'ল এতিয়া লৈছোঁ 5874 divided by 9 ভাগফল বাকী আমি ভাজ্যত থকা অংককেইটা যোগ কৰোঁ 5 + 8 + 7 + 4 আমি কিমান পালোঁ 24 পালোঁ 24টো আকৌ আমি দুইটা অংক যোগ কৰিলোঁ 2 + 4 6 আমি বাকী কিমান পালোঁ 6 পালোঁ 2 বাকী হাতত আছে এতিয়া আমি এটা বাদ দিলোঁ এতিয়া আমি এইখিনি যোগ কৰিম 7 8 15 15 5 20 20 2 22 22 2 উকলিব 2 আকৌ এটা বাদ দিলোঁ 8 5 13 14 15 15 5 উকলিব 1 আকৌ বাদ দিলোঁ 5ৰ লগত 1 যোগ কৰিলোঁ 6 তেতিয়াহ'লে আমি কিমান পালোঁ ভাগফল 552 আৰু বাকী পালোঁ 6 ৰিমাইণ্ডাৰ 6 ডেচিমেলত লিখিলে 652.666 এতিয়া আমি 5টা অংকলৈ যাওঁ ধৰা আমি ললোঁ 2 3 9 6 5 divided by 9 ভাগফল আমি কিমান পাম ইয়াত লিখিম বাকী আমি যিখিনি পাম আমি ইয়াত লিখিম এতিয়া আমি ভাজ্যত থকা অংককেইটা যোগ কৰিম 2 + 3 + 9 + 6 + 5 আমি গোটেইকেইটা যোগ কৰিলোঁ 25 পালোঁ কিমান পালোঁ 25 আকৌ আমি যোগ কৰিলোঁ 2 + 5 7
ৰিমাইণ্ডাৰ বাকী কিমান হ'ল 7 হ'ল। আমি এতিয়া এটা বাদ দিলোঁ, হাতত থাকিলে 2, আমি 2টো ইয়ালৈ লৈ আহিলোঁ। 2 8 8 9 17 20 22, 22ৰ 2 উকলিল 2 আৰু এটা বাদ দিলোঁ, নহয় 11 11 পাছে 16 16 6 উকলিল 1 5 1 6 2 বাকী 7। আমি ভাগফল পালোঁ 2662, 2662 আৰু ডেচিমেল পালোঁ 777। এতিয়া আমি অন্তিমটো খন অংক কৰোঁ। এইবাৰ আমি লওঁ 2 4 5 ধৰা 316 ডিভাইডেড বাই 9। আমি ভাগফল কি পাম লিখিম, বাকী কি পাওঁ লিখিম। আমি প্ৰথমতে ভাজ্যত পোৱা অংকবোৰ যোগ কৰিম। 2 যোগ 4 যোগ 5 যোগ 3 যোগ 6 যোগ 1 যোগ 6। আমি পালোঁ 2 যোগ 4 যোগ 5 যোগ 3 যোগ 1 যোগ 6। আমি গোটেইখিনি যোগ কৰি আমি কিমান পালোঁ 21 21। আকৌ এইকেইটা যোগ কৰিলে 3, তেতিয়াহ'লে ৰিমাইণ্ডাৰ বাকী 3 পালোঁ। হাতত থাকিলে 2 2 3 6 11 17 17 7 উকলিব 1 4 9 9 6 15 15 5 উকলিব 1 6 2 6 12 12 2 উকলিব 1 4 2 6 1 7 2। আমি কিমান পালোঁ 27257। আমি যদি দশমিকত লিখোঁ তেতিয়াহ'লে হ'ব 27257.333। বুজিছানে বাৰু? এই অংকবোৰ কৰিবলৈ যাওঁতে আমি এটা বিশেষ পদ্ধতি অৱলম্বন কৰিছোঁ। পদ্ধতিটো হৈছে ভাজ্যত থকা অংকবিলাক আমি যোগ কৰিব লাগে, আৰু যোগ কৰিলেই আমি বাকী কিমান হ'ব এইটো সহজতে উলিয়াব পাৰোঁ। আৰু তাৰ পাছত ক্ৰমান্বয়ে এটা এটাকৈ এৰি যোগ কৰি গ'লেই আমি ভাজ্যটো পাওঁ। গতিকে মই আশা ৰাখিছোঁ এই পদ্ধতিটো তোমালোকে ভাল পাবা আৰু কৰি সহজতে উলিয়াব পাৰিবা।